মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰত তৃতীয়বাৰৰ কাৰণে যি মিত্ৰ দলৰ চৰকাৰ গঠন কৰিবলৈ গৈ আছে তাৰ কাৰণে আমি কমতাপুৰ পিপুল ফ্ৰণ্টৰ পৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগতে তেখেতৰ কেবিনেট সতীৰ্থসকলক আমি আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো আমি আন্তৰিক শুভেচ্ছা জনাইছোঁ যে তেখেতৰ নেতৃত্বতেই আজি অসমত 11টাকৈ লোকসভা সমষ্টিত মিত্ৰ দলৰ প্ৰাৰ্থী জয়যুক্ত হ'বলৈ সক্ষম হৈছে কিন্তু আমি কোচাছমুখীসকলে আজি সুদীৰ্ঘ দিন ধৰি অসমৰ কোচাছমুখী জনগোষ্ঠীক জনজাতিকৰণৰ দাবী উত্থাপন কৰি আহিছিলোঁ 2014 চনৰ লোকসভা নিৰ্বাচনত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বঙাইগাঁও জিলাত আহি সগৌৰৱে ঘোষণা কৰি গৈছিল যে কেন্দ্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰ হ'লে 6 মাহৰ ভিতৰত জনজাতিকৰণ কৰা হ'ব কিন্তু আমি দেখিলোঁ যে দুটা কাৰ্যকাল তেখেতৰ উকলি গ'ল তৃতীয়টো কাৰ্যকালৰ কাৰণে তেখেতে অহাকালি শপত গ্ৰহণ কৰিব গতিকে এইবাৰ আমি বিশ্বাস কৰোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমত আহি কোচাছমুখী জনগোষ্ঠীৰ জনজাতিকৰণৰ সমস্যা সমাধান কৰাৰ যিটো প্ৰতিশ্ৰুতি দিছিল এইবাৰ তেখেতে আখৰে আখৰে পূৰণ কৰিব একেদৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈও আমাৰ আহ্বান তেখেতে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনত বিত্ত আৰু স্বাস্থ্যমন্ত্ৰী হিচাপে মন্ত্ৰীগোটৰ অধ্যক্ষ হিচাপে কোচাছমুখী জনগোষ্ঠীৰ জনজাতিকৰণৰ সমস্যা সমাধানৰ কাৰণে কোচাছমুখী দল সংগঠনৰ লগত কেইবাবাৰো আলোচনা বহিছিল আৰু তেখেতে এক সমাধান সূত্ৰ তেওঁক উলিয়াই দিছিল গতিকে মই ভাবোঁ যে যেহেতুকে কেন্দ্ৰত পুনৰ বিজেপি নেতৃত্বৰ চৰকাৰ গঠন হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকাল চলি আছে গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেখেতে যি প্ৰতিশ্ৰুতি দিছিল বা এই সমস্যাটো সমাধান কৰাৰ কাৰণে যি যোগাত্মক পদক্ষেপ লৈছিল এই যোগাত্মক পদক্ষেপৰ জৰিয়তে অসমৰ কোচাছমুখী জনগোষ্ঠীৰ ভৱিষ্যত ৰাজনৈতিক আৰু মানে সাংবিধানিক সুৰক্ষাৰ স্বাৰ্থত তেওঁ জনজাতিকৰণৰ বিষয়টো আগুৱাই লৈ যাব আৰু অবিভক্ত গোৱালপাৰা জিলাৰ যি 4খন জিলাক লৈ কমতাপুৰ পিপুলছ আৰু যি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠন কৰিছে আৰু সেই পৰিষদখনক কোচাছমুখী জনগোষ্ঠীৰ জনজাতিকৰণৰ লগতে সেই পৰিষদখনক ভাৰতৰ সংবিধানৰ 6ষ্ঠ অনুচ্ছেদ অন্তৰ্ভুক্ত কৰি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদখন পুনৰ 6 শিডিউলত গঠন কৰিবলৈ এইখিনি আমাৰ কমতাপুৰ পিপুলছ ফ্ৰণ্টৰ পৰা আমি আহ্বান জনাইছোঁ লগতে অসমৰ শেহতীয়া লোকসভা নিৰ্বাচনত বিভিন্ন দলৰ পৰা যি 14জনকৈ সাংসদ নিৰ্বাচিত হৈ গ'ল তেখেতসকলেও কোচাছমুখীৰ লগতে অসমৰ ভূমিগত খিলঞ্জীয়া জনগোষ্ঠীৰ আৰু আন সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত সংসদৰ মজিয়াত যাতে বলিষ্ঠভাৱে পদক্ষেপ লয় তাৰ কাৰণে মই সমূহ সাংসদলৈ আমি আন্তৰিক শুভেচ্ছা আৰু মানে অভিনন্দন আমি জ্ঞাপন কৰিম আমি পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি এটি আহ্বান জনাম যে আমি শেহতীয়াভাৱে গম পাইছোঁ যে অতি শীঘ্ৰে অন্তৰ্বৰ্তীকালীন কমতাপুৰ স্বায়ত্তশাসিত পৰিষদখন নতুনকৈ গঠন কৰিব আমি দেখিলোঁ যে বিগত সময়ছোৱাত যিসকলক আপুনি বিশ্বাস কৰি পেলাই কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যনিৰ্বাহৰ কাৰণে আপুনি সুবিধা প্ৰয়োগ কৰিছিল সেইসকলে আজি উন্নয়নৰ নামত টকাবিলাক বিভিন্ন পন্থাৰে তেওঁলোকে হৰলুকি কৰে অনিয়ম কৰিলে দুৰ্নীতি কৰিলে আনকি মুখ্য কাৰ্যবাহী পাৰিষদজনে যে আজি নাৰী নিৰ্যাতন কৰাৰ দৰে এটা গৰুতৰ অভিযোগ উত্থাপন হৈছে গতিকে এইবাৰ যাতে মানে পুনৰ গঠন কৰিবলৈ যোৱা কমতাপুৰ স্বায়ত্তশাসিত পৰিষদখনৰ কোনো বিষয়ভাৱে যেনে অনৈতিক কাৰ্য লিপ্ত নহয় কোনো ধৰণৰ অবৈধ কাম নকৰে কোনো ধৰণৰ সহি জালিয়াতিৰ দৰে মানে কাম নকৰে নতুবা কোনো ধৰণৰ এনেকুৱা নাৰী নিৰ্যাতনৰ দ্বাৰা ঘটনা সংঘটিত হ'ব লগা নহয় সেইটো আপুনি লক্ষ্য কৰিব যে কোচাছমুখী জনগোষ্ঠীৰ বহু ব্যক্তি যোগ্য ব্যক্তি আজিও বিৰাজমান যে সেইসকলৰ ওপৰত আপুনি বিশ্বাস কৰি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদখন পুনৰ গঠন কৰিব লাগে আৰু যদি আপুনি ৰাজনৈতিক দৃষ্টিভংগীৰে অকল কাৰোবাক সংস্থাপিত কৰাৰ কাৰণে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠন কৰে তেনেহ'লে আমি বুজিম যে আজি কোচাছমুখী জনগোষ্ঠীৰ প্ৰতি আপোনাৰ দায়বদ্ধতা নাই অকল আপুনি কিছুমান মানুহ সংস্থাপিত কৰাৰ কাৰণেহে আপুনি তেখেতসকলক হয়তো অৰ্পণ কৰিব গতিকে আমি মুখ্যমন্ত্ৰী মহোদয় আমাৰ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ তত্ত্বাৱধায়ক মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়ালৈ আমাৰ মিনতি আৰু আহ্বান
আহ্বান যে আপোনালোকে যিখন পুনৰ মানে কমতাপুৰ স্বাস্থ্য ক্ষেত্ৰ পৰিষদ অন্তৰ্বৰ্তীকালীন পৰিষদ গঠন কৰিব সেই পৰিষদখনত যাতে যোগ্যজন স্থান পায় যিসকলে সঁচা অৰ্থত কোচামুৰি জনগোষ্ঠীক ভাল পায় যিসকলে কমতাপুৰ জনগোষ্ঠীৰ সামাজিক ৰাজনৈতিক অৰ্থনৈতিক দিশবিলাক আগুৱাই লৈ যাব পাৰে যিবিলাকে কমতাপুৰ স্বাস্থ্য ক্ষেত্ৰ পৰিষদত আবণ্টিত যি টকা যি পেকেজ সেইবিলাক যাতে সঠিকভাৱে ৰূপায়ণ কৰে সেই কথাটো আপোনাসকলে লক্ষ্য ৰাখিবলৈ এইটোৱে আমাৰ কমতাপুৰ পিপুলছ ফ্ৰণ্টৰ পৰা অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তত্ত্বাৱধায়ক মন্ত্ৰী জয়ন্ত বৰুৱালৈ আমাৰ আহ্বান